ইণ্ডিয়া বুক অফ ৰেকৰ্ডত অভিলেখ গঢ়িলে বিশ্বনাথৰ এজন ছাত্ৰই পুৰুষৰ কৰ্কট ৰোগীৰ বাবে আটাইতকৈ দীঘল চুলি দান কৰি অভিলেখ গঢ়িছে বিশ্বনাথ মহাবিদ্যালয় চানু মৰম বাউৰী নামৰ ছাত্ৰজনে তেখেতে 2024 চনৰ 24 জুনত গিফ্ট হেয়াৰ গিফ্ট কনফিডেন্সলৈ নিজৰ 23.2 ইঞ্চি চুলি দান কৰিছিল যাতে কৰ্কট ৰোগীৰ বাবে বিনামূলীয়া উইক প্ৰদান কৰিব পাৰে চলিত বছৰৰ 26 জুনত তেওঁ চুলি দান কৰি এই অভিলেখৰ গৰাকী হয় যাৰ বাবে তেওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় মঙ্গলবাৰে ইণ্ডিয়া বুক অফ ৰেকৰ্ড কৰ্তৃপক্ষই তেওঁক প্ৰমাণপত্ৰ প্ৰদান কৰে ইতিমধ্যে ছাত্ৰগৰাকীক বিশ্বনাথৰ বিভিন্ন জাতীয় দল সংগঠনৰ লগতে বিশ্বনাথ মহাবিদ্যালয় কৰ্তৃপক্ষই অভিনন্দন জ্ঞাপন কৰিছে মই প্ৰথমতে মানে আগতে টিভিত ডিস্কভাৰী চেনেল বা কিবাত এইবোৰত চাওঁতে গম পাইছিলোঁ যে কেঞ্চাৰ পেচেণ্টখিনিক আমি হেয়াৰ ডনেট কৰিব পাৰোঁ কিয়নো কিম'থেৰাপি কৰাৰ পিছত তেখেতলোকৰ চুলিবোৰ সৰি যায় চুলিবোৰ সৰি গ'লে চিন্থেটিক যোনবোৰ চুলি আছে সেইবোৰ লোৱাতকৈ অৰিজিনেল উইকবোৰ ল'লে বেছি ভাল হয় তেখেতলোকৰ কাৰণে তো তাৰ পৰা মই ভাবিছিলোঁ 10ম শ্ৰেণীৰ পাছত চুলিখিনি ৰাখিম বুলি 10ম শ্ৰেণীত নহ'ল কিছুমান কাৰণত তো দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত মই ভাবিলোঁ যে নাই চুলিখিনি দীঘল কৰোঁ আৰু তেনেকৈ 2.5 বছৰ চুলি দীঘল কৰি এই জুন মাহত চুলিখিনি কাটি এখন NGOত দিলোঁ দ্য চেৰিয়ান ফাউণ্ডেশ্যন বুলি পেলাই NGOখন আছে তামিলনাডুৰ হয় NGOখনত দিলোঁ তেখেতলোকে ফ্ৰী উইক বনাই পেলাই কেঞ্চাৰ পেচেণ্টখিনিক প্ৰদান কৰে যিহেতু কেঞ্চাৰ পেচেণ্টখিনিয়ে কেঞ্চাৰৰ ট্ৰিটমেণ্টৰ বাবে অত্যাধিক টকা খৰচ হয়েই তাৰ ভিতৰত এই ৰিয়েল চুলিৰ উইক কিনাটো তেখেতলোকৰ বাবে ইমান সম্ভৱ নহয় যিহেতু সেইকাৰণে আমি এনেকৈ ডনেট কৰিলে তেখেতলোকৰ বাবে সহজ হ'ব অলপমান কিনা সেইবাবে মই ডনেট কৰিলোঁ আৰু ডনেট কৰাৰ পিছত এই কথাটো মোক দেখি আৰু দুইজনে কৰক বুলি পেলাই ইণ্ডিয়া বুক অফ ৰেকৰ্ডত এপ্লাই কৰিবলৈ লগৰবোৰে ক'লে ভাইটিয়ে ক'লে তো তাৰ বাবে এপ্লাই কৰিলোঁ আৰু এপ্লাই কৰাৰ কাৰণে আহিলে ৰেকৰ্ডটো মই এপ্লাই কৰিছিলোঁ আপোনাৰ 20 জুন তাৰিখে মোৰ কনফাৰ্মেশ্যন আহিলে 26 তাৰিখে আৰু যোৱাকালি আপোনাৰ 16 তাৰিখে তাৰ মানে আৱাৰ্ড যোনখিনি এচিভাৰ পেকটো সেইটো আহিছে হয় মই চুলি আপোনাৰ 23.3 ইঞ্চি চুলি ডনেট কৰিছোঁ মোৰ নাম শ্ৰী চানমৰম বাউৰী বিশ্বনাথৰ পৰা অমিত দাসৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ